নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখন যে আছে এইটোৰ তোমালোকৰ গদ্যাংশ যোনটো গদ্য আছে সেইটোৰ ফাৰ্ষ্ট চেপ্টাৰটো ধনৰ ব্যৱহাৰ আমি আজি আলোচনা কৰিম। ধনৰ ব্যৱহাৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ফাইনেল এক্সামতো ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহিব। ধনৰ ব্যৱহাৰটো কোনে লিখিছে? সত্যনাথ বৰা। মই ইয়াতে তোমালোকক একো দাগ দি নিদিওঁ, কাৰণ মই সত্যনাথ বৰাৰ এক্সট্ৰা কুৱেশ্যন ভালেখিনি ফাৰ্ষ্ট মই তোমালোকক কিতাপত যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি আলোচনা কৰিম, আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেইকেইটা মই কৈ যাম। আৰু লগতে কি কৰিছোঁ, মই তোমালোকৰ এডিশ্যনেল যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহিব পাৰে লেখকৰ পৰিচিতিৰ পৰা, তাৰপিছত অপৰঞ্চি তথ্যৰ পৰা এইবিলাক আছাম বন্ধু জোনাকী উষা আলোচনীত সাহিত্য চৰ্চা কৰিছিল এইখিনিৰ পৰা, তাৰপিছত কিতাপৰ ভিতৰৰ পৰা যিখিনি অতিৰিক্ত প্ৰশ্ন পৰীক্ষাত অহাৰ চান্স আছে মই গোটেইখিনিয়ে ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। ফাৰ্ষ্টতে মই অনুশীলনীত দিয়া যিমানখিনি কুৱেশ্যন আছে এইখিনি আলোচনা কৰোঁ, অতি চমু, তাৰপিছত দীঘল চমু প্ৰশ্ন, আৰু লগতে ইয়াৰ পৰা কোনখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় 100% অহাৰ চান্স আছে সেইখিনি আলোচনা কৰিম। ফাৰ্ষ্ট ক নম্বৰ আৰ্হি প্ৰশ্ন। 1 নম্বৰটো কি কৈছে? কৃপণ লোকৰ দুই ধৰ্ম কি কি? কৃপণ লোকৰ দুই ধৰ্ম হৈছে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা, এই দুটা। আৰু এইবিলাক টাইপিঙৰ কাৰণে অট'মেটিকলি হৈ যায়, তোমালোকে কিতাপত যেনেকৈ আছে তেনেকৈ লিখিবা। এইটো ভুল নহয়, কিন্তু কিতাপৰটো লিখিবা। কৃপণ লোকৰ দুই ধৰ্ম, লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। তাৰপিছত অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? আয় অনুসৰি ব্যয় কৰা। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? অলপ আয় অধিক ব্যয়। যদি ইনকাম যিখিনি তাতকৈ বেছি খৰচ কৰা সেইটো হ'ল দৰিদ্ৰ, দুখীয়া হোৱাৰ চিন। এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, এইটো আৰু এইটো। তাৰপিছত মানুহৰ ঋণ কেতিয়া হয়? মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল'ব লগা হয়। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? এইটো ইম্পৰ্টেণ্ট হয়। খুচৰীয়া খৰচ, সৰু সৰু খৰচবিলাক খৰচ কৰি 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 কেতিয়া ডাঙৰ এটা ধন নষ্ট হৈ যায় গমেই পোৱা নাযায়, এইটো গুপ্ত শত্ৰুৰ নিচিনা বুলি কৈছে। তাৰপিছত অলপ ডাঙৰ হ'ব এনচাৰবিলাক। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ লিখিব কৈছে। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ'ল, ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ধনেৰে কি কৰিব পাৰি? সুখ সম্পদ, সুখৰ কাৰণে কিছুমান সম্পদ কিনিব পাৰি, গোটাই ল'ব পাৰি। ধনেৰে আনৰ উপকাৰ সাধিব পাৰি, ধন দি বেলেগৰ উপকাৰ কৰিব পাৰি। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? কৃপণ লোকে বেলেগে যদি ধন খৰচ কৰে কিয় সহিব নোৱাৰে? আন মানুহে ধন খৰচ কৰিলে কৃপণ লোকে অত্যাচাৰ কৰা যেন বোধ কৰে। তেওঁলোকৰ মতে উত্তম ভোজন খক, যদি ভালকৈ খোৱা তেওঁলোকে কি ভাবে? খকুৱাই খাই আছে। উত্তম পিন্ধন গপ, আৰু দান দক্ষিণা ধনৰ অপব্যয়। তেওঁলোকে দান দক্ষিণা কৰিলে কি ভাবে? ধনৰ অপব্যয় কৰা বুলি ভাবে। কৃপণ লোকে অত্যাচাৰ কৰা যেন অনুভৱ হয় যদি বেলেগে ধন খৰচ কৰে, সেইকাৰণে সহিব নোৱাৰে। তাৰপিছত ইয়াৰে 1 নম্বৰটো ইম্পৰ্টেণ্ট হয়, ধনৰ দুই ব্যৱহাৰ। লেখকৰ মতে মই এই এনচাৰবিলাক যিমান সহজকৈ সৰুকৈ পাৰিছোঁ সিমানে সৰুকৈ দিছোঁ, ইয়াতকৈ বেছি আৰু সৰু কৰিব নোৱাৰা তোমালোকে। 2 নম্বৰৰ এনচাৰটো ইয়াতকৈ সৰু আৰু ক'তো নোপোৱা। লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? লেখকৰ মতে সজ আৰু অসজ। সজ বৃত্তি সজ কাম কৰিলেও ধন লাগে, অসজ বৃত্তি কৰিলেও অসজ কাম কৰিলেও ধন লাগে। অৰ্থাৎ দয়া বৃত্তি ফলাব লাগিলেও যদি দয়া কৰিব বিচাৰা তথাপিও ধন লাগে, আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও যদি ভাবা যে অহংকাৰ এইটো কিনি মানুহক শ্ব' অফ কৰিম তেতিয়াহ'লেও ধন লাগে। কি দুটা কাৰণত মানুহে কৃপণালী কৰে? মানুহে কি কাৰণত কৃপণালী কৰে? কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালী কৰে। কিছুমানে কি কৰে? যাতে ধনবিলাক জমা হৈ উভৈনদী জমা হৈ এদিন পৃথিৱীত সকলোৱে কয় যে এই মানুহটো বহুত ধনী, বহুত বেছি সম্পত্তি আছে, সেইকাৰণেও কৃপণালী কৰে। আৰু আন কিছুমানে কিহৰ কাৰণে কৃপণালী কৰে? যাতে সন্তানসন্ততিলৈ, যাতে নিজৰ নেক্সট জেনেৰেশ্যনটো ভালকৈ খাব পাৰে, সেইকাৰণে কৃপণালী কৰে। যে বচাই ৰাখি নেক্সট জেনেৰেশ্যন ল'ৰা ছোৱালী যাতে ভালকৈ চলিব পাৰে সেইকাৰণে কৃপণালী কৰে। এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ বাবে কৃপণালী কৰে, নিজৰ সন্ততিলৈ।
কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত পাৰ্থক্য দুটা। এই নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু এই 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা কি কি? কৃপণ মানে কৃপণ আৰু ধোঁৱাখুলীয়া। ধোঁৱাখুলীয়া মানে লগাতকৈ বেছি খৰচ কৰা, আৰু কৃপণ দুটাৰ মাজত পাৰ্থক্য তোমালোকে গমে পোৱা। কৃপণৰ হাত টান, খৰচ কৰিবলৈ নিবিচাৰে, আনহাতে ধোঁৱাখুলীয়াই অচমচ নিবিচাৰি সৰহকৈ খৰচ কৰে। আৰু ধোঁৱাখুলীয়াই কি কৰে? আগ পাছ নেদেখাকৈ খৰচ কৰি থাকে। কৃপণে সঞ্চয় কৰাত উত্ৰাৱল, কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল। কৃপণে কি কৰে? সঞ্চয় কৰে, আৰু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ মানে একেবাৰে হাতত টকা নাথাকে আৰু ঋণত থাকে। দীঘল প্ৰশ্ন, অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে? অশিক্ষিত মানুহে ধন খৰচ কৰিলে কি মানে ভাবে? এই কৌশলটো কি ভাবে, কি ধাৰণা কৰে অশিক্ষিত মানুহে, সেইটো লিখিব কৈছে। অশিক্ষিত দুখীয়া মানুহে ধন ধুমধামকৈ খৰচ কৰা দেখিলে, অশিক্ষিত মানুহে যদি কাৰোবাক ধুমধামকৈ ধন খৰচ কৰা দেখে তেতিয়াহ'লে বিস্ময় মানে আচৰিত হয়, আৰু যিজনে তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে, আৰু যিজন ব্যক্তিয়ে তেনেকৈ ধন খৰচ কৰিছে তেওঁক মানে ডাঙৰ মানুহ বুলি বিবেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। যদি কোনোবাই চুৰ কৰি আনিও খৰচ কৰে তথাপিও তেওঁলোকৰ মানে চকুত চমক লগাব পাৰে। তাৰপিছত অশিক্ষিত মানুহৰ মনত ধন খৰচ কৰা এটা মহতালিৰ কাম। অশিক্ষিত মানুহৰ মনত ধন খৰচ কৰা এটা মানে মহতালিৰ কাম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে, মানে বহুত ডাঙৰ কাম। সিহঁতে ধনীক কি বুলি দেখে? ঈশ্বৰ যেন। ধনীক অত্যাচাৰৰ প্ৰতাপ বোলে, ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, মানে ধনীয়ে যদি অত্যাচাৰ কৰে তথাপিও এইটো প্ৰতাপ বুলি কয়। কুকৰ্মক ধেমালি বোলে, আৰু ধনীয়ে যদি কুকৰ্ম কৰে এইটোক ধেমালি, এনে ধেমালি কৰিছে। ধনীৰ মাৰ কিলক, ধনীয়ে যদি মানে মাৰ পিট এইবিলাক কৰে এইটো কি বুলি ভাবে? আদৰ বুলি ভাবে অশিক্ষিত মানুহে। সিহঁতৰ ভাল বেয়া বোধ নাই, মানে সিহঁতে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। অপমানৰ জ্ঞান নাই, ধনী মানুহে যদি সিহঁতক অপমান কৰে তথাপিও মানে সিহঁতে সেইটো জ্ঞান নাই, মানে অপমান কৰিছে বুলি নাভাবে। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি লৈ অযুগুত খৰচ কৰি দুখ মানি আনে, এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল। মানে নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ ইহঁতে নিজৰ হিতাহিত জ্ঞানক ঠেলি দি যায় আৰু অযুগুত খৰচ কৰি, মানে যিখিনি মানে তেওঁলোকৰ হাতত নাই তথাপিও খৰচ কৰে, অযুগুত খৰচ কৰি দুখ মাতি আনে। এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল। তাৰপিছত অসৎ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয়? অসৎ বৃত্তিধাৰী যিবিলাকে মানে অসৎ কাম কৰে, ইল্লিগেল কাম কৰে, তেওঁলোকৰ জীৱন প্ৰণালী কেনেকুৱা হয়? অসৎ বৃত্তিধাৰী কৃপণ লোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। তেওঁলোকে যদি ভাল বস্তু খোৱাৰ মন থাকে তথাপিও নিজৰ ধন খৰচ কৰি ভাল বস্তু নাখায়। নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, নিজৰ ঘৰত কি শাক ভাত মানে অনলি শাক ভাত খায়, কিন্তু এইটো টাইপিঙৰ কাৰণে হৈ গৈছে। আনৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে, কিন্তু বেলেগৰ ঘৰত যেতিয়া যায় ভাল বস্তু নহ'লে তেওঁলোকে এনে দেখায় যেন ঘৰত এনি টাইম ভাল খায়, সেইকাৰণে তেওঁলোক সিদিনাও ভাল ভোজন লাগে। নিজৰ ঘৰত এখন আঞ্জা আনৰ ঘৰত 5খন বিচাৰে, নিজৰ ঘৰত যদি এখন আঞ্জা দি খায় বেলেগৰ ঘৰত 5খন লাগে। নিজৰ কামত খোজকাঢ়ি এদিনৰ বাট যায়, নিজৰ কামত যদি যাব লাগে খোজকাঢ়ি যায়, কিন্তু লোকৰ কামত বাহন নহ'লে এখোজো নলৰে, কিন্তু বেলেগৰ কামত গ'লে গাড়ী লাগে নহ'লে নাযায়। মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, মানে বেলেগৰ যদি পায়, বেলেগৰ পইচাত পালে ভালতকৈও ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। নিজৰ খৰচত মোটা চাউলৰ ভাত খায়, মানে কম দামী চাউল খায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকপ মৰা কথা। সিহঁতৰ নিজৰ ঘৰৰ অচল অৱস্থা কেতিয়াও সদৰি হ'ব নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়। মানে সিহঁতৰ যে ঘৰত বেয়া অৱস্থা, অচল অৱস্থা, সেইটো বেলেগক জানিব নিদিয়ে, নহ'লে বেলেগৰ আগত দম্ভালি মাৰিব নোৱাৰিব। সেইকাৰণে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকপ মৰা, মানে ডাঙৰ কথা। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত 3 নম্বৰটো ইম্পৰ্টেণ্ট হয়। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে? ঋণ
মাইনাছত থকাটো, পাপতকৈও বেছি, বেলেগতকৈ ধাৰ লোৱাটো। উপাৰ্জনতকৈ খৰচ কৰিলে মানুহৰ ঋণ হয়। যেতিয়া তোমাৰ ইনকামতকৈ বেছি খোৱা, বেছি খৰচ কৰা, তেতিয়া ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায়, কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰিবলগীয়া হয়। পাপী মানুহে যেনেকৈ লাঞ্ছনা বহুত মানে কি অপমান সহ্য কৰিব লাগে, ঠিক তেনেকৈও ঋণী মানুহক মানুহে বহুত লাঞ্ছনা দিয়ে। ঋণী মানুহে সমাজত গৰিহণা খায়। সমাজৰ মানুহে বেয়া কয় যে অভাৱত আছে, মান মৰ্যাদা হেৰুৱায়, মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত তুলনা কৰে, কিয়নো ব্যাধিয়ে যেনেকৈ তেজ মাংস ক্ষয় কৰে, তেনে অৱস্থাহীন কৰি নিয়ে। ব্যাধি বেমাৰ হ'লে যেনেকৈ তেজ মাংস ক্ষয় হয়, ঋণ হ'লেও মানুহে টেনশ্যনত ছেম হয়। সেইকাৰণে ঋণক ব্যাধি, বেমাৰৰ লগত তুলনা কৰে। ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়। এতিয়া তুমি যদি ঋণ লোৱা, আজি এইটো হৈছে, ঋণৰ সুদ বাঢ়ি সেইটো বেছি হৈ যায়। বেমাৰ যেনেকৈ বাঢ়ি যায়, সেইকাৰণে ঋণো বাঢ়ি যায়। সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল'ব নালাগে। সেইকাৰণে মানুহে যিমান ইনকাম সিমানে খৰচ কৰিব লাগে, ঋণ কৰিব নালাগে। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। কৃপণ লোকৰ সংজ্ঞা বিচাৰিছে, লিখকে কেনেদৰে কৃপণ লোকৰ সংজ্ঞা দিছে সেইটো লিখিব কৈছে। লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ। লেখকৰ দৃষ্টিত কৃপণ কেই প্ৰকাৰৰ ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। প্ৰথমে কৃপণৰ ধন নহয়, লৰাই উমলা খোলাকটি। কৃপণৰ ধন কি হয়? ধন নহয়, লৰাই উমলা খোলাকটি। ধনৰ সহায়ত সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী ঘোঁৰা গাড়ী, বন্দী বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই ল'ব পাৰি। কিন্তু ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। কিন্তু কৃপণে এইটো কথা নুবুজে। ল'ৰা তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। ল'ৰা তিৰোতা নিজৰ ল'ৰা ছোৱালী কৃপণৰ মনত কি হয়? ধনতকৈও কম। ল'ৰা তিৰোতাত যিমান দাম আছে, সেইটোতকৈ ধনৰ দাম বেছি বুলি ভাবে। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও কষ্ট ভোগ কৰে আৰু ল'ৰা ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ কষ্ট দিয়ে। কৃপণ লোকে চাবা নিজেও কষ্ট কৰে, নিজৰ ল'ৰা ছোৱালী তিৰোতাকো খাৱন পিন্ধনত বহুত কষ্ট দিয়ে। দ্বিতীয়তে, এইটো ফাৰ্ষ্ট লোকৰ কৃপণ লোকৰ প্ৰকাৰ। দ্বিতীয়তে, অসজ বৃত্তিধাৰী কৃপণ লোক। কিছুমান আছে অসজ বৃত্তিধাৰী কৃপণ, সজ নহয়, সত্যত নাই, অসজভাৱে কাম কৰি আছে, কিন্তু কৃপণ। ভাল বস্তু খাবলৈ অভিলাষ কৰে। তেওঁলোকে কিন্তু ভাল বস্তু খাবলৈ অভিলাষ কৰে, কিন্তু নিজৰ ধন খৰচ কৰি ভাল নাপায়, বেলেগৰহে খাব ভাল পায়। নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু আনৰ ঘৰত, এইটো আগতে আমি পঢ়িলোঁ যে এনচাৰটো সেইখিনিয়ে, নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত 5খন বিচাৰে। লোকৰ কামত বাহন নহ'লে নলৰে। মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খাই ধৰিয়া সূতাৰ কাপোৰ পিন্ধে। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকপ মৰা কথা। সিহঁতে ঘৰৰ ওচৰ অৱস্থা এই দুটা প্ৰকাৰ। ফাৰ্ষ্ট, ইমানেই কৃপণ যে ল'ৰা ছোৱালী তিৰোতাকো ভালকৈ নোখোৱায়, আৰু আনটো হৈছে খায়, ঠিকে খায়, কিন্তু বেলেগৰ পইচাত পালে খায়, নিজৰ পইচাত নাখায়। তাৰপিছত 5 নম্বৰটো, এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, এই কুৱেশ্যনটো দাগ দি ৰাখা, ব্যাখ্যাটো। ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ধন সুখ ভোগৰ উপায় নহয়, ধন মানেই সুখ, এইটো ব্যাখ্যা কৰিব দিছে। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। কিছুমান মানুহ আছে ধন আছে, বহুত ধন আছে, কিন্তু তথাপিও অষ্টম একেবাৰে দৰিদ্ৰৰ নিচিনাকৈ থাকে, নিকাৰ ভুঞ্জে, একেবাৰে অচল দৰিদ্ৰৰ নিচিনাকৈ থাকে। এইবিলাক মানুহক সাধাৰণতে কোৰাইছ, কটকিনা বা কৃপণ বোলে। কোৰাইছ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন নহয়, কৃপণৰ ধন নহয়, লৰাই অমলা খোলাকটি। ধনৰ সহায়ত সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী ঘোঁৰা, এইবিলাক সংসাৰত সুখৰ আহিলাবোৰ ধন হ'লে গোটাই ল'ব পাৰি। কিন্তু ভোগৰ নিমিত্তে এই
ধন এই কথা কৃপণে নুবুজে গতিকে কৃপণ লোকৰ বাবে স্বয়ং ধনেই সুখ তেওঁলোকে ধন পালেই সুখ হয় এই ধন দি যে সুখৰ আহিলা পাতি কিনিব লাগে সেইটো নাভাবে ধনটো পালে তেওঁলোকে সুখত থাকে আৰু বাকি তেওঁলোকে কষ্ট কৰি থাকে এই সুখ দুখৰ আহিলাবিলাক ভাল কাপোৰ খোৱা লোৱা এইবিলাক নকৰে তেওঁলোকে ধনটো লৈয়ে সুখ হৈ থাকে ল'ৰা তিৰোতা কৃপণৰ মানত ধনতকৈও হীন কম মানে তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও কষ্ট ভোগ কৰে আৰু ল'ৰা ছোৱালীকো সেইদৰে খাৱন পিন্ধনত কষ্ট দিয়ে এতিয়া মই আগতে তোমালোকক কৈছিলোঁ যে মই লেখকৰ পৰিচয় এইবিলাক মই একো মানে তাত কিতাপত বুজাই নিদিওঁ কাৰণ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব মই সেইখিনি এনেকৈ বনাই দিছোঁ এইখিনি কুৱেশ্যন তোমালোকে মুখস্থ কৰিব লাগিব সেইকাৰণে মই তাতে আলোচনা কৰা নাই তোমালোকেও পঢ়িব নালাগে এই বনাই দিয়া কুৱেশ্যনখিনি পঢ়িলেই হ'ব সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল 1860 চনত সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ কি আৰু কিমান চনত হৈছিল ইম্পৰ্টেণ্ট হয় গীতাৱলী আৰু কিমান চনত 1861 চনত প্ৰকাশ পাইছিল বহল ব্যাকৰণ কাৰ ৰচনা বহুত বেছি ইম্পৰ্টেণ্ট হয় অসমীয়া সাহিত্যৰ প্ৰথম বিজ্ঞান বিষয়ক গ্ৰন্থ এইটোও বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰ পিছত সত্যনাথ বৰাই ৰচনা কৰা 4খন পুথিৰ নাম ইম্পৰ্টেণ্ট হয় 4খন পুথি কেন্দ্ৰ সভা সাহিত্য বিচাৰ সাৰথি চিন্তাকলি ফাইনেল পৰীক্ষাত আহিব সত্যনাথ বৰা জোনাকী আলোচনীৰ কিমান চনৰ সম্পাদক আছিল 1901 চনৰ সম্পাদক আছিল জোনাকী আলোচনীৰ তাৰ পিছত এইটো আহিছে চোৱা গীতাৱলী নামৰ পুথিখনৰ ৰচক কোন সত্যনাথ বৰা অলপ উলটাই দিছে অষ্টম দৰিদ্ৰ মানে কি হয় অষ্টম দৰিদ্ৰ মানে একেবাৰে দৰিদ্ৰ মানুহ ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই দিছোঁ ধোৱাখুলি আৰু কৃপণৰ মাজত পাৰ্থক্য এইটো মই আগত কুৱেশ্যনত আছে তোমালোকৰ তথাপিও 3 মাৰ্কৰ কাৰণে অলপ ডাঙৰকৈ 3টা পইণ্ট লিখিব লাগিব সেইকাৰণে এই 3টা মই লিখাই দিছোঁ ভালকৈ তোমালোকে চাই ল'বা মুখস্থ কৰি ল'বা এইটো চেপ্টাৰৰ কাৰণে এইখিনিয়ে কুৱেশ্যন আছিল মই গম পাইছোঁ অলপ দেৰি হ'ল কিন্তু ফাইনেলৰ কাৰণে তোমালোকে পঢ়িব লাগিব সেইকাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন দি মই চেপ্টাৰটো আলোচনা কৰি দিলোঁ পিছত আৰু নেক্সট তোমালোকৰ বাকীবিলাক চেপ্টাৰ মই আনি আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ ছ' মাছ